ছাত্ৰৰ উচ্ছৃংখলতাৰ পৰিণতি নে শিক্ষকৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই এই ভয়ংকৰ পৰিস্থিতি কিয় জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণত প্ৰাণ গ'ল কনিষ্ঠ ছাত্ৰৰ এই ভৱেশ বোলা ল'ৰাজন তোমালোকৰ লগৰ আছিল নেকি আমাৰ একা ক্লাছতে কাজিয়াখন তেওঁলোকৰ আগতে আছিল নেকি মানে আছিল আমাৰ তাৰমানে 10 নম্বৰ ল'ৰা মুখাই আমাৰ 9 নম্বৰ ল'ৰাক গজি থাকে মাৰিবা লাগি মাউন্টাই কালি পাই ফেলে আজি পাই ফেলে চান্সটো মাৰি দিলা প্ৰকৃততে কি হৈছিল কোনপিনে গতি কৰিছে আজিৰ সমাজ কিংবা ছাত্ৰ সমাজ এটো মানে ফিড হৈ বাগেৰি পৰিল যেতিয়া অফিচ ৰুমত আনছিল তেতিয়াহে কথাখিনি ওলাই পৰছি আজি যেতিয়া কাজিয়াখন হৈছিল তোমালোকে দেখিছিলা নেকি দেখিছিলো কোনে প্ৰথম আক্ৰমণ কৰিছিল প্ৰথম আক্ৰমণ এই হেৰি অভিজিত বুঢ়া ল'ৰাটোই তাৰপিছত কি হ'ল তাৰপিছত যেতিয়া অভিজিত বুঢ়া ল'ৰাটোই মাৰিলে তাৰপিছত ফিড হৈ বাগেৰি পৰিল এক ভয়ংকৰ ঘটনাই কঁপাই গৈছে দৰং জিলাৰ পদুমপুখুৰী অঞ্চল চিপাঝাৰৰ পদুমপুখুৰী হাইস্কুলত জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হৈছে কনিষ্ঠ ছাত্ৰৰ 10ম শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত মৃত্যু হৈছে 9ম শ্ৰেণীৰ ছাত্ৰ সোমবাৰৰ দিনটোত সংঘটিত হৈছিল দৰং জিলাৰ চিপাঝাৰত এই ভয়ংকৰ ঘটনা চিপাঝাৰৰ পদুমপুখুৰী হাইস্কুলত সংঘটিত হোৱা এই ঘটনাই সচেতন মহলক ভবাই তুলিছে যোৱাকালি ভাটিবেলিয়া চলিটো পুখুৰী পাত ফুৰিব গৈছিল চাওঁতে সেই ল'ৰাকেইটা তাৰমানে আহি পেলাই আগৰ পৰা খুব খাপ পিটি আছিল নেকি নাজানো বাৰু ইয়াক বোলা আগুৰি ধৰিছে মানে যোৱাকালি ভাটিবেলিয়া প্ৰশ্ন উত্থাপন হৈছে কোন দিশে আজিৰ সমাজ ছাত্ৰ ছাত্ৰীৰ উচ্ছৃংখলতাৰ পৰিণতি এয়া নে শিক্ষক শিক্ষয়িত্ৰীৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা চিপাঝাৰ পদুমপুখুৰী হাইস্কুলত আজিও নিমাওমাও পৰিৱেশ পদুমপুখুৰী হাইস্কুলত নাই কোনো ছাত্ৰ ছাত্ৰী আছে মাথো দুজন শিক্ষক ভৱেশ ডেকা নামৰ ছাত্ৰগৰাকীৰ মৃত্যুৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে দৰং জিলাৰ চিপাঝাৰ অঞ্চলত প্ৰশ্ন উত্থাপন হৈছে আজিৰ প্ৰেক্ষাপটত শিক্ষক শিক্ষয়িত্ৰী সচেতন নহয় নেকি ছাত্ৰ ছাত্ৰীক লৈ শিক্ষক শিক্ষয়িত্ৰীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে সংঘটিত হ'ল নেকি এই ভয়ংকৰ ঘটনা যাৰ বাবে অকালতে প্ৰাণ হেৰুৱাব লগা হ'ল এগৰাকী 15 বছৰীয়া 9ম শ্ৰেণীৰ ছাত্ৰই ইতিমধ্যে মৃত্যু হোৱা ভৱেশ ডেকাক কেইবাগৰাকীও ছাত্ৰই পূৰ্বেৰে পৰা মানসিক আৰু শাৰীৰিকভাৱে হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল আৰু এই কথা শিক্ষক শিক্ষয়িত্ৰীকো বাৰম্বাৰ অভিযোগ উত্থাপন কৰিছিল তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলি অভিযোগ উত্থাপন কৰিছে পিতৃ মাতৃয়ে শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰি অহাৰ কথা পিতৃয়ে জনাইছিল বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু অন্যান্য শিক্ষকক কিন্তু এই সমগ্ৰ ঘটনা গা এৰা দিছিল অথবা গুৰুত্ব দিয়া নাছিল শিক্ষক শিক্ষয়িত্ৰীয়ে যি পৰিণতিত এতিয়া এই কৰুণ ঘটনা সংঘটিত হ'ল পদুমপুখুৰী হাইস্কুলত এই সমগ্ৰ ঘটনাৰ দোষী কোন কাৰ দুখৰ বাবে সংঘটিত হ'ল এই ঘটনা তদন্তৰ অন্তত ওলাই পৰিব সকলো বহিনগৰ পুখুৰীপাৰত গৈছিল যাওঁতে সিফালৰ পৰা দুটা লিখি আহিছে আহোঁতে তাৰপিছত 200 মান মাৰিছে ল'ৰাটো মাহোঁতে টিউশ্যনৰ গ্ৰুপ এটা আছে টিউশ্যনৰ গ্ৰুপটোত কৈছে হেৰি মোক 200 মান মাৰিছে তাৰপিছত টিউশ্যনৰ গ্ৰুপটো সিংকা গেল তাৰপিছত যাওঁতে আমাৰ স্কুলত আহিছেহি স্কুলত আহোঁতে পানী খাব আহিল পানী খাব আহোঁতে তাৰপিছত সি বঢ়িয়াকৈ ল'ৰাটো খুচি অভিজিত বোলা ল'ৰাটো তাৰপিছত মোক কালিকৈ দম দিছিল সি কৈছে অভিজিত বোলা ল'ৰাটোৱে কৈছে হেৰি কি বোলে লাগবি নেকি তাৰপিছত লাগবি বুলি কওঁতে তাৰপিছত যিটো ল'ৰা ঢুকাইছে তাক হেৰি কি বোলে প্ৰথম এক ঘোচা গালত মাৰিছে তাৰপিছত পিছত ঘোচাটো মাৰোঁতে সি ফিড হৈ বাগৰি পৰছে এই ভৱেশ বোলা ল'ৰাজন তোমালোকৰ লগৰ আছিল নেকি আমাৰ একা ক্লাছতে কাজিয়াখন তেওঁলোকৰ আগতে আছিল নেকি মানে আছিল আমাৰ তাৰমানে 10 নম্বৰ ল'ৰা মুখাই আমাৰ 9 নম্বৰ ল'ৰাক গজি থাকে মাৰিবা লাগি আগত তেনেকুৱা গম পোৱা নাই এনেই স্কুলত ধৰ অলপ কিবা কিবি চলি থাকে মই স্কুলত দুদিনমান গৈছোঁ যাই মই মাষ্টৰক কৈছোঁ তেতিয়া মানে কৈছে কি মাষ্টৰে আমি এইটো কিবা মানে লাগে আৰু অলপ ঠেলা গতিয়া আমি মানে ঔষধ পোষ্ট কৰোঁ 1 বেড 2 বেড দিওঁ এনে বুলি কয় শেষত আহি তাৰমানে যোৱাকালি ঘটনাটো আৰম্ভ হৈছে বেছি ৰিয়েকশ্যন হৈছে যোৱাকালি ভাটিবেলিয়া চলিটো পুখুৰী পাত ফুৰিব গৈছিল চাওঁতে সেই ল'ৰাকেইটা তাৰমানে আহি পেলাই আগৰ পৰা খুব খাপ পিটি আছিল নেকি নাজানো বাৰু ইয়াক বোলা আগুৰি ধৰিছে মানে যোৱাকালি ভাটিবেলিয়া আগুৰি ধৰি পেলাই ইয়াক বোলে মাৰিব খুজিছিল এতিয়া বুকত ধৰিছে কিবা কৈছে সেইখিনি কথা সি ঘৰত আহি কৈছে ঘৰত আহি কোৱাৰ পিছত মই কৈছোঁ মোক ল'ৰাকেইটাৰ নাম কওঁ
মই সিহঁতক ঘৰে ঘৰে যাম মানে সি নামকেইটা ক'লা কিন্তু ঘৰ চিনি নাপায় দেউতাক চিনি নাপায় তাৰপিছত মই কৈছোঁ স্কুলত যাম মই সিহঁতক মাতি আনি মই সিহঁতৰ ল'ৰাকেইটাৰ নাম আৰু দেউতাকহঁতৰ নাম ল'ম লৈ মই ঘৰে ঘৰে যাম যাই মই সিহঁতৰ মাক দেউতাক কৈ থৈ আহিম মানে বুলি কৈছোঁ মই আজি স্কুলত যাম বুলি কৈছিলোঁ আকৌ সিয়ে মোক বাধা দিলে 2বাৰ বাধা দিছে মোক ৰাতিও বাধা দিছে মোক কৈছে অহাকালি পৰীক্ষা দেউতা আজি এইগিলা কৰিব যাব নালাগে পৰীক্ষা ভাঙাৰ পিছত যাবি এনে বুলি কৈছে তাৰপিছত এতিয়া এইখিনি হৈ গ'ল এতিয়া কথা হ'ল কি ইয়াৰ মোৰ উচিত তদন্ত আৰু ন্যায়টো দিব লাগিব ব্যৱস্থাটো এতিয়া ক'ব নোৱাৰি ন কাৰোবাৰ কিবা নেগলিজেঞ্চ আছে যদি ইনস্পেক্টৰ স্কুল আহিব তেওঁ চেক কৰিব মই ৰিপৰ্ট কৰিম ডিচি মহোদয়ৰ লগতো কথা পাতিম হেডমাষ্টাৰ আৰু শিক্ষকক আমি গোটেইখিনিকে আজি সোধপোছ কৰিবলৈ নিবই লাগিব গোটেইকেইজনকে কি পৰিৱেশত হ'ল ঘটনাটো আমি জানিব লাগিব মানে এজনে কৈছে মানে যিজনে পঢ়া মানে যিজনে মাৰ্ডাৰ কৰিছে ল'ৰাই সেইজনে কৈছে যে আমি ৰিম'ট কৰিছোঁ আকৌ শিক্ষকজনে কৈছে শিক্ষকজনে কৈছে যে বাৰাণ্ডাতে হৈছে এই ঘটনাটো দুটা সেই ক্ষেত্ৰত আপুনি শিক্ষকখিনি নিজেও লৈ যাব তদন্ত হৈ লওক এতিয়া মই ক'ব পৰা নাই কি হৈছে তদন্তটো কৰিব দিয়ক আমাক ঠিক আছে থেংক ইউ আপোনালোকে ঠিক আছে আমি কি স্কুলৰ কোনো এজন ল'ৰা আগৰবাৰ কাৰণে ননলালে নেকি এই ল'ৰাজনৰ কাৰণে কি আছে শত্ৰুহে আছে আমাৰ এতিয়া ইয়াতে শত্ৰুৰ কাৰণেহে আজি আমাক ল'ৰাটো এনেকুৱা কৰিলা যিকেইজন ল'ৰাই মাৰিছে সেইকেইজন ল'ৰাক জগৰীয়া হ'বই লাগিব সেইকেইজনক আমি নিশ্চয় তাৰমানে জেল দিব লাগে হেমন্ত বিশ্ব শৰ্মাই আৰু যিকেইজন মাষ্টৰ আছে তেওঁলোকে ক'ত আছিল তেওঁলোকে 8টা বজাৰ পৰা যে ল'ৰাটো যে সেনেকুৱা কৰি থৈ দিছে 9টা বজাত যে মাক দেউতাকক খবৰ দিছে ক'ত আছিল তেওঁলোকে কিমান সময় স্কুলত আহিব লাগে আৰু কিমান সময়ত কৰিব লাগে জানে নে নাজানে তেওঁলোকে ল'ৰা ছোৱালী নাছিলে নেকি তেওঁৰ কাৰণে কোনো নাছিলে নেকি সেই ল'ৰাজনৰ কাৰণে খচি মাৰিব লগা বুকত ভুকে মাৰিব লগা সেই ল'ৰাজনৰ কি আছিল মানুহৰ ভুল হয় ভুল হ'লেওতো শুধৰণি আছে নহয় লগে লগে নজনালৈকে মাক দেউতাক আছিল বোলে আপোনালোকৰ ল'ৰাটোৱে এনেকুৱা কৰিছে সিদ্ধান্ত আমাক কৰক তেতিয়া আমি আছিলোঁ নহয় আহিলোঁ হয় নহয় সকলোৱে আহিলোঁ হয় নহয় কি কৈছে কি ভুল কৰা নাই আমি এতিয়া যিকেইজন ল'ৰাই মাৰিছে আৰু এইখিনি জেল হ'ব লাগে জীৱন জেল দিব লাগে হিমন্ত বিশ্ব শৰ্মাই কৰিব লাগিব শিকাব লাগিব আমি আজি শিক্ষাগুৰু নোহোৱাৰ কাৰণেতো এনেকুৱা হৈ গ'ল থাকি কি কৰিলি থাকি পেলাই মাৰা খাদালি গোটেই শিক্ষা কি দিছে তেওঁলোকে মানুহ মাৰিবা শিক্ষা দিছে আজি কাৰ অন্তৰখন জ্বলি গ'ল এইখন ঘৰৰ পৰা এজনে ল'ৰা তেওঁ জ্বলি গ'ল এতিয়া কি আছে তেওঁৰ একো নাই জ্বলি গ'ল গতিকে তেওঁলোকৰো মাক দেউতাকে এনেকুৱাকে জানো দুখ পায় বুকত হিয়া কান্দি আনি থাকে পৰি থাকিব কাৰণ কোনোৱে নাই সেই সময়ত লগ দিবৰ কাৰণে কোনো নাই খবৰ দিবা কোনো নাই গতিকে সেইখিনি হ'বই মাষ্টৰ যদি আড্ডা মাৰি পেলাই আজিকালি কি হৈছে ডাঙৰ ডাঙৰ মোবাইল লৈছে তেওঁলোকে এই এইৰকম ভিডিঅ' চাই থাকিব ভিডিঅ' চাই থাকিলে হ'ব নেকি নিউজ ডেস্ক জনগণ বাৰ্তা